হেল্ল' ভালনে সকলোৰে আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আনিছোঁ থাম্বনেইল দেখি চাগে ভিডিঅ' গমেই পাইছে গতিকে যিসকলে এই বিষয়ে জানিব নিবিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে স্কিপ কৰিব পাৰে মই ভিডিঅ'টো লৈ আনিলোঁ এইটো কাৰণে আজিকালি বহুত মানুহ এই সমস্যাটোত মই ভোগা দেখা পাইছোঁ আৰু যিহেতু ময়ো এই সমস্যাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিলে বৰ্তমান সময়ত 100%ৰ ভিতৰত 40 বা 50% মানুহেই এই ইনফাৰ্টিলিটি প্ৰব্লেমটো ভুগি আছে এয়া হৈছে বৰ্তমানৰ লাইফষ্টাইল নাইবা খাদ্য সামগ্ৰীৰ কাৰণে আজিকালি নিৰ্ভেজাল খানা নিৰ্ভেজাল খাদ্য পাবলৈ বহুত টান গতিকে এইবোৰ কাৰণতে হয়তো এই প্ৰব্লেমটো ইমান দেখা দিছে গতিকে মোৰ ক্ষেত্ৰত আৰু বৰ্তমান ইনফাৰ্টিলিটি আৰু IVF বহুত ওতঃপ্ৰোতভাৱে জড়িত বিষয়বস্তুটো আজিকালি ঠায়ে ঠায়ে গলিয়ে গলিয়ে IVF চেণ্টাৰ গঢ়ি উঠিছে গতিকে ভাল কথা IVF যিসকলে সন্তান বিচাৰি আছে তেওঁলোকৰ কাৰণে IVF চেণ্টাৰসমূহে বহুত ভাল কাম কৰি আছে কিন্তু এই IVF চেণ্টাৰত যোৱাৰ আগতেও মানে IVF চেণ্টাৰে যিখিনি কথা কয় সেইখিনি সঁচা বুলি ভাবি নল'ব কাৰণ মোৰ লগত এনেকুৱা এক্সপিৰিয়েঞ্চ হৈ গৈছে সেইটো কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আচলতে কথাটো এনেকুৱা ধৰণৰ যে মোৰো বিয়াৰ 5 বছৰমানলৈকে আমাৰ সন্তান হোৱা নাছিলে আচলতে 3 বছৰমানলৈ আমি ভাবিব পৰা নাছিলোঁ কিয়নো বিয়াৰ পিছতে আমি দুজন কেঞ্চাৰ পেচেণ্ট আমি চিকিৎসা কৰিবলগীয়া হৈছিলে আৰু আজিকালি গমেই পায় এজন কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট কৰিব লগা হ'লে কিমান খৰচ গতিকে দুজন কেঞ্চাৰ পেচেণ্ট আমি খৰচ মানে যিহেতু চিকিৎসা কৰিব লগা হৈছিলে যথেষ্ট আৰ্থিকভাৱে আমাৰ বহুতখিনি মানে খৰচ হৈছিলে গতিকে আমি ভাবিব পৰা নাছিলোঁ আৰু যেতিয়া ভাবিছিলোঁ যেতিয়া আমাৰ হোৱা নাছিলে তেতিয়া সাধাৰণভাৱে সকলোৰে চিন্তাৰ বিষয়বস্তু বিশেষকৈ আমাৰ যিমান চিন্তা হয় তাতকৈ বেছি মোৰ মা দেউতাৰ চিন্তা গতিকে এইবোৰ মানুহে আৰু সেইখিনি সময় চলি আছিলে কোভিডৰ সময় গতিকে এই বিষয়ৰ ডক্টৰবোৰ সকলো সময়তে এভেইলেবল নাছিলে পোৱা নাছিলোঁ গতিকে মই মানুহে যি কয় যোনে যি কয় সেইটোৱে কৰিছিলোঁ চাগে হয়ে হিলিং কৰিছিলোঁ আৰু কিবা কিবি কৰিছিলোঁ নেচাৰেল উপায় যোনে যি কয় আৰু সেইটোৱে শুনিছিলোঁ তেনেতে লগৰ এগৰাকীয়ে মানে ভণ্টি এজনীয়ে মোক ক'লে গুৱাহাটীৰে মেডিকেল এখনৰ নাম ক'লে তালৈকে যোৱা তাতে ডক্টৰজনৰ নাম ক'লে তেওঁ তোমাক লগে লগে এটা আল্ট্ৰাচাউণ্ড কৰাব আল্ট্ৰাচাউণ্ডটো কৰাই পেলাই তোমাক মানে মেডিচিন দিব আৰু সেই মেডিচিন খালে কেতিয়াবা কিছুমানক 500 ৰুপিজৰো মেডিচিন নিদিয়ে তাতেও ৰিজাল্ট পায় তো তেওঁৰ কথা শুনি পেলাই মই হাজবেণ্ডক কুটৰি গ'লোঁ তেতিয়ালৈকে মই গম নাপাওঁ সেইখন মেডিকেল কি বিষয়ক তেওঁৰ ৰেফাৰেঞ্চতে গ'লোঁ গৈ পেলাই গম পালোঁ সেইখন এখন IVF চেণ্টাৰ যিহেতু গ'লোঁ কাৰণ তেতিয়ালৈকে আমি ইমান চিৰিয়াছলি আচলতে চিকিৎসা কৰাই নাছিলোঁ এনেই ভিটামিন দিছিলে ডক্টৰে কিছুমান ভিটামিন দিছিলে কিবা কিবি সৰু সুৰা টেষ্ট কৰিছিলোঁ ইমান চিৰিয়াছ হোৱা নাছিলোঁ কিন্তু যেতিয়া IVF চেণ্টাৰত গ'লোঁ হয় ডক্টৰজনে লগে লগে মোৰ কিছুমান টেষ্ট কৰিলে হাজবেণ্ডৰো কৰিলে তাৰপিছত মাতি পেলাই আৰু ক'লে যে যিহেতু মোৰ বিয়াৰ 5 বছৰ হৈ গৈছিলে মোৰ অলপ বয়সটো মানে ডক্টৰৰ হিচাপত আৰু এইখিনি বয়সত অকণমান কনচিভ কৰা দিগদাৰ গতিকে বাইদেউৰ ৰিপৰ্টটো মানে অকণমান দুৰ্বল এনেকৈ ক'লে তাৰপিছত আমাৰ টেনশ্যন হ'ল আৰু আমি মেণ্টেলি মানে প্ৰিপেয়াৰ হ'লোঁ যে IVF কৰিম কিন্তু আমাৰ জেনেৰেশ্যনে IVFটো যিমান নৰ্মেলভাৱে লয় আমাৰ মাহঁতৰ জেনেৰেশ্যনটো সেই বস্তুটো ইমান নৰ্মেলভাৱে ল'ব পৰা নহয় ন IVFটো এতিয়াহে মানে মানুহে শুনিছে আগতে মাহঁতৰ সময়ত ক'ত IVF মানে এইবিলাক শুনিছিলে তো মাহঁতে ইমান সহজভাৱে ল'ব পৰা নাছিলে কথাটো মোৰ লগৰ এজনী আছিলে তাইৰ লগত মই চব কথা শ্বেয়াৰ কৰোঁ তাইক ক'লোঁ কওঁতে তাই ক'লে তই যিহেতু IVFলৈ যাবই বিচাৰিছ যা মই তোক মানা নকৰোঁ IVF কৰিবলৈ কিন্তু তাৰ আগতে তাই গুৱাহাটী নেমকেয়াৰৰ নতুন যিখন নেমকেয়াৰ হস্পিটেল তাৰে মেম এজনীৰ নাম্বাৰ দিলে কাৰণ তাইও তাতে ট্ৰিটমেণ্ট কৰিছিলে তই IVF কৰাৰ আগতে মেমক এবাৰ দেখাই ল তাৰ মেমে যদি কয় তাৰপিছত তই IVF কৰ কাৰণ IVFত ইমানখিনি পইচা খৰচ হ'ব তাতকৈ এটলিষ্ট মেমৰ তাত অকণমান কমতে হ'ব হাজবেণ্ডে নাযায় আৰু এবাৰ ডিচিশ্যন লৈছোঁ যেতিয়া আৰু কি বেলেগক দেখাব লাগে এইটোৱে কৰিলে হ'ল তাৰপিছত মই মোক ক'লে আৰু লাষ্ট টাইম কিন্তু এইবাৰ যাম তাৰপিছত কিন্তু আৰু যদি ৰিজাল্ট নাপাওঁ কোনো আৰু মোক নক'বা তুমি যি কৰা নিজৰ ইচ্ছামতে কৰিবা ভগৱানক চিন্তা কৰি মেমৰ ওচৰত গ'লোঁ তাৰপিছত মেমে চাই পেলাই ক'লে মই পাৰিম যেন লাগিছে তোমাৰ কেছটো মই যিজন ডক্টৰৰ তাত গৈছিলোঁ তেওঁৰ ডক্টৰৰ ৰিপৰ্টখিনিও দেখালোঁ যিখিনি টেষ্ট কৰাব দিলে তাৰপিছত মেমে মোক চাই কিছুমান টেষ্ট কৰাব দিলে আৰু
এনেকুৱা কিছুমান টেষ্ট কৰাব দিলে যিখিনি টেষ্ট আগতে কোনো ডক্টৰে কৰা নাছিলে। গতিকে টেষ্টখিনি মই কৰালোঁ, টেষ্টৰ ৰিপৰ্ট আহিল আৰু মেমে যিটো ভয় কৰি আছিলে মোৰ ক্ষেত্ৰত সেইটো ভয় মানে কি মেমে সন্দেহ কৰি আছিলে আৰু এই সন্দেহটো মানে সঁচা হৈছিলে। কিন্তু সেই যে মেডিকেলখনত কৰিছিলোঁ সেই ৰিপৰ্ট আৰু এই ৰিপৰ্ট চাই মেমে হাঁহিছে, হাঁহি পেলাই মোক কৈছে তোমাৰ এয়া ৰিপৰ্ট ওলাইছে, ঠিক আছে। মেমে গম পালে আৰু কথাটো, তাৰপিছত ক'লে ঠিক আছে এইবিলাক কথা তোমাৰ মাজতে ৰাখা, বেলেগৰ আগত কৈ নুফুৰিবা, এনেকৈ ক'লে। তাৰপিছত ঠিক আছে, কাৰণ সেই ৰিপৰ্ট আৰু মেমৰ ৰিপৰ্টৰ মাজত আকাশ পাতাল প্ৰভেদ। তেতিয়াও গম পালোঁ যে আমাক সেই মেডিকেলখনত যিখিনি ৰিপৰ্ট আমাক টেষ্ট কৰাইছিলে সেই টেষ্টবিলাক যেতিয়া তেতিয়া নকৰাই, কিছুমান নিৰ্দিষ্ট দিনতহে সেইবিলাক টেষ্ট কৰাব পাৰি। গতিকে আমাকতো ৰেণ্ডমলি টেষ্ট কৰাইছে, গতিকে তাতে কি ৰিপৰ্ট ওলাব, ইয়াতে মেমে দিন বাৰ চাই ফালে টেষ্ট কৰাইছে। তাৰপিছত মেমে ক'লে মোৰ মানে বেলেগ প্ৰব্লেম নাছিলে, মোৰ এই কলেজত পঢ়ি থকা সময়তে মোৰ খুব বেয়া কাহ এটা আছে আৰু ঠাণ্ডা খাই পেলাই মই তেতিয়া যিটো অফিচত কৰিছিলোঁ খুব ৰাতিপুৱাই অফিচ যাব লাগিছিলে আৰু আমাৰ ঘৰটো যিহেতু আমাৰ ঘৰৰ ওচৰতে যিহেতু ব্ৰহ্মপুত্ৰ নদীটো ওচৰ, মানে নদীৰ বতাহটো সম্পূৰ্ণৰূপে পাওঁ, তো সেই বতাহ সোমাই মোৰ জ্বৰ কাহ হৈ নিমুনিয়া টাইপৰ হৈছিলে। সেইখিনি সময়ত যদিও ডক্টৰে মেডিচিন দিলে কিয়ৰ হ'ল, কিন্তু সম্পূৰ্ণভাৱে কিয়ৰ নহ'ল আৰু সেই ইনফেকশ্যনটো মোৰ ইউট্ৰাছত থাকি গ'ল, যিটো আজিলৈকে কোনো ডক্টৰে টেষ্ট কৰা নাছিলে। আৰু তেতিয়া মেমে ক'লে এই ইনফেকশ্যনটো যদি তোমাৰ থাকে তুমি IVF কৰিলেও ছাকচেছ হ'ব নোৱাৰা, গতিকে পইচাটো পানীতে পৰিলে হ'লে। তাৰপিছত মেমে মেডিচিন দিলে, 3 মাহ কমপ্লিটলি মেডিচিন একেবাৰে স্কিপ নকৰাকৈ খাব দিলে। মেমৰ কথা, মেম অকণ ষ্ট্ৰিক হয়, কথাবোৰ কওঁতে অকণ বেয়া লাগে, কিন্তু তেওঁৰ কথা যদি ফ'ল' কৰে মানে বিফল হ'ব নালাগে, মই যিমানখিনি দেখিছোঁ। তেওঁ বহুত কেয়াৰলি সেয়া কৰে। তাৰপিছত ভগৱানৰ কৃপাত মেমৰ ছাপৰ্টত আমাৰ মোৰ ল'ৰাটো হ'ল। গতিকে সেইটোৱে কথা কৈছোঁ যে যিখিনি বহুত মেমে কেয়াৰ লৈ পেলাই বহুত, মেমক মই এঞ্জেল বুলি কওঁ, মেমে এতিয়াও গ'লে কয় তুমি মোক এঞ্জেল বুলি কৈছিলা বৰ্ণালী। মোৰ লাইফত মেম সঁচাকৈ এঞ্জেলে হয়। যিমানখিনি ট্ৰিটমেণ্ট কৰে, আমি যিমানখিনি ভাঙি পৰিছিলোঁ, মই বিশেষকৈ ভাঙি পৰা যায় কিন্তু এই মানুহবোৰৰ কথাত। বেলেগ মানুহেহে এইবোৰ খবৰ বেছিকৈ ৰাখে নিজৰ পৰিয়ালতকৈ বা, আৰু অলৰেডি আমি এটা টেনশ্যনত থাকোঁৱেই, যদি মোৰ বেবী হোৱা নাই অলৰেডি মই মেণ্টেলি এটা টেনশ্যনত আছোঁৱেই, হয়নে? সেইটোকে আৰু আপুনি শুভাকাংক্ষী হ'বলৈ যিখিনি যায় তেওঁলোকে খবৰ সুধি পেলাই বেছিকৈ ডিপ্ৰেশ্যনহে বঢ়ায়। তো সেইবিলাক ডিপ্ৰেশ্যনৰ পৰা মেমে উলিয়ালে। গতিকে এইটো কাৰণে ক'লোঁ IVF চেণ্টাৰত যাওক। IVF বোলে চব কৰিলে একো ফল পোৱা নাই, তেতিয়া নিশ্চয় IVF চেণ্টাৰত যাওক, কোনো কথা নাই। কিন্তু তাৰ আগতে নিজৰ ফালৰ পৰা, কাৰণ তাৰ পিছতো মই বহুত প্ৰমাণ পাইছোঁ IVF চেণ্টাৰত চিনাকি IVF চেণ্টাৰত যাব দিয়ে, IVF কৰাব লাগিব বুলি কয়, কিন্তু ট্ৰিটমেণ্ট কৰাৰ পিছত নেচাৰেলিয়ে হয়। গতিকে এবাৰ সেইটোও চাই ল'ব। আৰু IVF চেণ্টাৰবিলাককো অনুৰোধ কৰিছোঁ মানুহৰ ইম'চনেল লৈ নেখেলিব, কাৰণ সন্তানহীনতা এটা বহুত স্পৰ্শকাতৰ বিষয়। বিয়াৰ পিছত কোনোবা নতুন স্বামী স্ত্ৰী সন্তান হোৱা নাই, সেইটো এটা স্পৰ্শকাতৰ বিষয়। তো সেই বিষয়টোৰ মানে আপোনালোকে ফাইদা উঠাই ফালে মানুহক এইটো ব্যৱসায় নকৰিব। এইটো ব্যৱসায় হৈ গৈছে বৰ্তমান ক্ষেত্ৰত IVF চেণ্টাৰবিলাকৰ। মই চব বুলি নকওঁ, মেডিকেলখনৰ মই নামো কোৱা নাই, চব বুলি নকওঁ, কিন্তু মেক্সিমাম ক্ষেত্ৰত এইটো ব্যৱসায় হৈ গৈছে। গতিকে কিছুমান স্পৰ্শকাতৰ বিষয় লৈ পেলাই ব্যৱসায় কৰাটো বাদ দিয়ক। আজিলৈ ভিডিঅ'টো অকণমান দীঘল হ'ল, কিন্তু যিহেতু মই ভাবিছোঁ বৰ্তমান মানে ইমানেই দেখি আছোঁ এই ইনফাৰ্টিলিটি প্ৰব্লেম, সন্তানহীনতা, সেইটো কাৰণে মই ভাবিলোঁ মোৰ লগত যিটো হৈছিলে মই শ্বেয়াৰ কৰা ভাল এক্সপিৰিয়েঞ্চটো। আৰু যদি মই যোনজনী মেমক দেখাইছিলোঁ, মেমৰ যদি নাম লাগে বা মেডিকেলখনৰ নাম মই অলৰেডি ক'লোঁ, গতিকে মেমৰ যদি নাম লাগে মোক ইনবক্সত আপোনালোকে কমেণ্টত কমেণ্ট কৰিব, মই আপোনালোকক ইনবক্স কৰিম। ধন্যবাদ।